দৰ্শক উপাসনা অসম যাত্ৰাৰ অন্য এটি খণ্ডলৈ মই গুণজিৎ কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ বজালীৰ বদনকুছি স্থিত ৰাজহুৱা নামঘৰত আৰু এই ৰাজহুৱা নামঘৰত নাম পৰিৱেশন কৰিবলৈ সাজু হৈ আছে বদনকুছি পূব চুবুৰীৰ মিলিজুলি নামতি দলে। আহক তেন্তে পলম নকৰি আমি পোনে পোনে তেওঁলোকৰ নামৰ মাজলৈকে যাওঁ। কৃষ্ণ কৃষ্ণ হৰি রাম 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 হে রাম জন্ম লইলা কৃষ্ণ তুমি কংসৰ কাৰাগাৰে বসুদেৱে থৈলা তোমাক যমুনাৰ পাৰে ৰাম নন্দৰ ঘৰে ডাঙৰ দীঘল হৈলা হিঙা বাৱে শংখ বাৱে হাম্বাৰাৱে ধেনু গোপৰ সংগে বৃন্দাবনে আছে শ্যাম ভানুৱে ৰাম ৰাম কৃষ্ণ কৃষ্ণ বৃন্দাবনৰ মাজে কানাই মুৰুলি বজাই
বজাৰ ঘৰে
প্ৰিয় দৰ্শক ইতিমধ্যে শুনিছে আৰু দেখিছে উপাসনা অসম যাত্ৰাৰ আজিৰ খণ্ডত নাম পৰিৱেশন কৰিছে বজালীৰ বদনকুছিৰ পূব চুবুৰীৰ মিলিজুলি নামতি দলে নামতিসকল আছে মোৰ লগত আৰু তেওঁলোকৰ লগত কথা পাতিবলৈ যত্ন কৰিম যে বাইদেউ পুনতে আপোনাৰ কাষলৈ আহিছোঁ দলটো কেতিয়া খুলিছে কিমানজনীয়া দল কি ক'ব আমাৰ এতিয়া 16জনীয়া দল আৰু 2018 চনতে খোলা আমি এনে ক'ত ক'ত গোৱা হয় নাম এনে আমাৰ গাঁৱতো গাওঁ এনে বাহিৰা ওচৰ চুবুৰী কোনোবাই মাতিলে যাওঁ বা কম্পিটিশ্যনতো গৈছোঁ আমি সঁচাকৈ হৰিনাম তেওঁলোকে জোৰে বিভিন্ন অনুষ্ঠানত আপোনাৰ পৰা জানিম যে কনিষ্ঠসকলক কাষত লৈ আপুনি নাম জুৰিছে অতি সুন্দৰকৈ নাম গাইছে কেনেকুৱা লাগিছে কি ক'ব ভাল লাগিছে আৰু মই তাৰমানে নাম খুবেই ভাল পাওঁ আৰু তাৰমানে গাই ভাল পাওঁ শুনিও ভাল পাওঁ কিন্তু মই আৰু তাৰমানে ঘৰৰ কাৰণে মই অলপ ওলাই যাবা অলপ অসুবিধা কিন্তু এতিয়া এই বোৱাৰীসকলক তাহাকাৰ আগ্ৰহ দিছোঁ মই বোলো তোৰ আৰু আগবাঢ়ি থাক সেনেকৈ কৈছোঁ কিন্তু তাহাৰ লগত আৰু ময়ো এনেকৈ যাব লাগে মাজে সময় কিন্তু মই নাম খুবেই ভাল পাওঁ সেইটোৱে মোৰ কথা কি ক'ব যে বোৱাৰীসকল আপোনাৰ লগত আহিছে নাম গাইছে হৰি ভক্তিত তেওঁলোকে মগন হৈছে যে নতুন প্ৰজন্মই নাম গাব লাগে আগবাঢ়ি যাব লাগে ৰাহুল আৰু আমাৰ নিচিনা আমি বহুত আগৰ পৰাই গাইছোঁ কিন্তু আগৰ বোৱাৰীগিলাকেতো আৰু এনেকৈ ওলবা পৰা নাছিল বহুত এই জাল ভাঙি ভাঙি যাব লগা আছিল কিন্তু আজিকালিৰ বোৱাৰী যেনেকৈ নহ'লেও ওলবা পাৰে কিন্তু আমি পৰা নাছিলোঁ নিশ্চয়কৈ সুন্দৰ কথা কৈছে যে ৰক্ষণশীল সমাজৰ বেহু ভেদি তেওঁলোকে নাম গাইছিলে আৰু সেই নাম বোৱাৰীসকলক শিকাইছে সুন্দৰ কথা আৰু সুন্দৰ পৰিৱেশ আমি দেখিবলৈ পাইছোঁ যে আপোনাৰ পৰা জানিম আপুনিও জ্যেষ্ঠ কেতিয়াৰ পৰা নাম গাইছে বোৱাৰীসকলৰ লগত ভাল লাগিছে নিশ্চয় অঁ এই 2016 পৰাই আমি গাইছোঁ না তো আমি বোৱাৰীসকলে এতিয়া নতুনকৈ আমি ওলাই আনিছোঁ আমাৰ লগত যে গাব লাগে নাম হৰিনাম গাব লাগে অলপ ফুৰিব লাগে তো আমিতো বিৰাট বন্ধনতে আছিলোঁ আগতে আমাৰ শাহু মাহঁতে আমাক অলপমান নিছিল ঘৰত কাম কৰিব লাগে আমি তাৰপিছত যেতিয়া শাহু মাহঁতে আৰু দেখাই দি চলিব নোৱাৰা হৈছে তেতিয়া আমি আৰু নামক ওলাইছোঁ ওলাই আমি এতিয়া বোৱাৰীহঁতক কৈছোঁ যে নাম গাব লাগে হৰিৰ নামটো শ্ৰেষ্ঠ কলিৰ যুগত নিশ্চয়কৈ কলিৰ যুগত হৰিনামে সাৰ বুলি কোৱা হয় যে বাইদেউ আপোনাৰ পৰা জানিম যে শাহুমা সকলৰ লগত নাম গাইছে কেনেকুৱা লাগিছে ভালেই লাগিছে ওলাই আহি আগতে ওলাব পৰা নাছিলোঁ এতিয়া ওলাই আহি নাম চাম গাই ভালেই লাগে আৰু আগন্তুক লগনো ওলাই যাম বুলি ভাবি আছোঁ নিশ্চয়কৈ শাহু বোৱাৰীৰ মাজত সুন্দৰ সমন্বয় আমি দেখিবলৈ পাইছোঁ আৰু সকলোৱে তেওঁলোকে ওলাই আহিছে ওলাই আহি হৰি ভক্তিত তেওঁলোকে মগন হৈছে এটাৰ পাছত আনটো দিহানাম তেওঁলোকৰ শুনিছোঁ পুনৰ তেওঁলোকৰ পৰা আমি দিহানাম শুনিম তাৰ পূৰ্বে লৈছোঁ চমু বাণিজ্যিক বিৰতি কৃষ্ণ হৰি হৰি ৰাম
প্ৰিয় দৰ্শক আহি আজিৰ উপাসনা অসম যাত্ৰাৰ আমি শেষ অংকত উপনীত হৈছোঁ বিদ্যালয়ৰ পূৰ্বে শুনোৱা হওক মিলিজুলি নামতি দলৰ খোখা কৃষ্ণ কৃষ্ণ হৰি প্ৰদৰ্শক সময় হৈছে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ পুনৰ লগ পাম উপাসনা অসম যাত্ৰাৰ অন্য এটি খণ্ডত অন্য এটি নামতি দলৰ সৈতে তেতিয়ালৈকে চাই থাকিব আপোনালোকৰ প্ৰিয় আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা